BJP go back. Go back, go back. Okhom police hi hi. Hi, 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 hi. Okhom police hi hi. Hi, 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 hi. We want justice. Justice. We want justice. Justice, justice. আমাৰ কুশলবংশী ৰাইজৰ ওপৰত বিজেপি চৰকাৰখনে যি অত্যাচাৰ কৰিছে, আমাৰ কুশলবংশী ৰাইজে গণতান্ত্ৰিকভাৱে ধুবুৰীত এক আন্দোলনৰ কাৰ্যসূচী জনজাতিকৰণৰ ওপৰত এক আন্দোলনৰ কাৰ্যসূচী লৈছিলে। কিন্তু সেই আন্দোলনৰ গণতান্ত্ৰিকভাৱে কৰা কাৰ্যসূচীক বিজেপি চৰকাৰখনে আৰু এই প্ৰশাসনে আমাৰ ৰাইজক যি অত্যাচাৰ কৰিছে, সেই অত্যাচাৰক আমি ধিক্কাৰ জনাইছো। এই বিজেপি চৰকাৰখনক আমি ধিক্কাৰ জনাইছো। 2024 এই বিজেপি চৰকাৰখনক কুশলবংশী ৰাইজে উচিত প্ৰত্যুত্তৰ প্ৰদান কৰে হ'ব। আৰু আমি আকাশ উজনি মধ্য কুশলবংশী ছাত্ৰ সন্থাই উজনি মধ্যত থকা ৰাইজে এইবাৰ আমাৰ বিজেপি চৰকাৰখনক প্ৰত্যুত্তৰ প্ৰদান কৰিব। এইবাৰ গণতান্ত্ৰিকভাৱে আন্দোলন কৰা হ'ব। আমাৰ এই গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচীক কোনেও ৰখাব নোৱাৰে, বিজেপি চৰকাৰখনেও ৰখাব নোৱাৰে। আমাৰ এটাই ধ্বনি হ'ব, জয় হুকলৰ চাই, জয় হুকলৰ চাই। লোকঞ্জ কুশলবংশী ছাত্ৰ সন্থা আৰু কুশলবংশী ৰাইজে যি ধৰণে ৰাজপথলৈ ওলাই আহি কুশলবংশী ন্যায্য প্ৰাপ্তিৰ অধিকাৰ জনজাতিকৰণৰ স্বাৰ্থত ওলাই আহিছিল ৰাজপথলৈ, ৰাইজে আজি গণতান্ত্ৰিকভাৱে কৰিবলৈ লোৱা প্ৰতিবাদক আজি অসম চৰকাৰ হিমন্ত বিশ্ব শৰ্মাৰ যি পোহনীয়া আৰক্ষী বিভাগ আছে, এই আৰক্ষী বিভাগে কিন্তু যি ধৰণে খাটি খোৱা ৰাইজক আজি চৰমভাৱে অত্যাচাৰ কৰিলে, তেওঁলোকক বিভিন্ন ধৰণৰ আজি মহিলাসকলৰ ওপৰত আক্ৰমণ কৰিছে, কণ কণ ল'ৰা ছোৱালীৰ ওপৰত আক্ৰমণ কৰি যি বৰ্বৰতা প্ৰদৰ্শন কৰিছে, তাক আমি পোনপ্ৰথমতে উজনি মধ্য কুশলবংশী ছাত্ৰ সন্থাৰ তৰফৰ পৰা আমি ধিক্কাৰ জনাইছো। আমাৰ স্পষ্ট কথা, বিগত আগন্তুক নিৰ্বাচনৰ আগমুহূৰ্তত যদি কুশলবংশীকে ধৰি অন্য 5 জনগোষ্ঠীক জনজাতিকৰণৰ মৰ্যাদা প্ৰদান নকৰে, তেনেহ'লে কিন্তু কুশলবংশী ৰাইজে ৰাজপথলৈ ওলাই আহিব আৰু এই অসম চৰকাৰক শাসনৰ গাদীৰ পৰা গাদীচ্যুত কৰিবলৈ বাধ্য হ'ব। আমাৰ স্পষ্ট কথা, তেওঁলোকে সাধাৰণ ৰাইজৰ ওপৰত বৰ্বৰতা প্ৰদৰ্শন কৰি লাভ নাই। আজি নাগালেণ্ডত চাৰিসীমাত যি নাগা আগ্ৰাসন কৰিছে, সেই নাগা আগ্ৰাসনৰ সময়ত অসম বিভাগত যি আৰক্ষী বিভাগ আছে, তাত তেওঁলোকে হাতযোৰ কৰিব লগা এটা ব্যৱস্থা হৈছে। অসমৰ মাননীয় মুখ্যমন্ত্ৰী বৰ্তমানে শুই আছে। তেখেতে খাটি খোৱা লোকৰ যি গণতান্ত্ৰিকভাৱে কৰা আন্দোলন, এই আন্দোলনৰ ওপৰত তেওঁৰ বিভিন্ন ধৰণৰ ভাবুকি প্ৰদান কৰি আহিছে, বিভিন্ন ধৰণৰ অত্যাচাৰ চৰম অত্যাচাৰ কৰিছে। ধুবুৰীৰ ৰাইজৰ ওচৰত অসম চৰকাৰে ক্ষমা খুজিব লাগিব আৰু এটা উচিত তদন্ত আমি দাবী জনাইছো উজনি মধ্য কেন্দ্ৰীয় সমিতিৰ তৰফৰ পৰা। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।